প্ৰতিগৰাকী দৰ্শকক ভোগালী বিহুৰ উলহ যাচিলোঁ আৰু ৰাজ্যজুৰি দেখিবলৈ পোৱা গৈছে ভোগালীৰ যি উলহ মালহ বা ভোগালীৰ যি উৎসাহ আনন্দ এতিয়া অব্যাহত আছে আৰু ৰাতিপুৱাই দেখিবলৈ পোৱা গৈছে মেজিৰ উত্তাপ লৈছে ৰাইজে আৰু কালি নিশা উৰুকাৰ ভোজ ভাত খাই আজি ৰাতিপুৱাই দেখিবলৈ পোৱা গৈছে মেজি প্ৰজ্বলন কৰিছে প্ৰতিগৰাকী অসমীয়াই আৰু এনেদৰে দেখিবলৈ পোৱা গৈছে গোৱালপাৰাৰ আমি ইলুৱাপাৰাত উপস্থিত আছোঁ আৰু ইলুৱাপাৰাৰ গাঁৱৰ ৰাইজে এনেদৰে দেখিবলৈ পোৱা গৈছে ৰাভা জনগোষ্ঠীয় লোকসকলে ৰাতিপুৱাই এনেদৰে তেওঁলোকে মেজি জ্বলাইছে আৰু মেজি প্ৰজ্বলন কৰি এনেদৰে অগ্নিক সেৱা জনোৱা পৰিলক্ষিত হৈছে লাড়ু পিঠা তিল কৰাইৰে লাড়ু পিঠা তিল কৰাইৰে গোটেই অগ্নি দেৱতাক সেৱা জনাইছে আৰু যেন সকলো অপায় অমংগল দূৰ হয় তাৰ আচলতে তেওঁলোকে প্ৰাৰ্থনা কৰিছে আৰু সকলো যেন অসুৱা দূৰ হয় আৰু এই যে জুইৰ উত্তাপে বা জুইৰ তাপে যেন সকলো অপায় অমংগল দূৰ কৰে সকলো যেন নিষেধ কৰে তাৰ আচলতে মংগল কামনাৰ অৰ্থে এনেদৰে দেখিবলৈ পাইছে গোটেই ৰাইজ ওলাই আহিছে ৰাতিপুৱাই তেওঁলোকে ওলাই আহি এই যি মেজি তেওঁলোকে প্ৰজ্বলন কৰিছে আৰু এনেদৰে গোৱালপাৰাৰ পৰিৱেশ দেখুৱাইছোঁ ৰাতিপুৱা এনেদৰে দেখিবলৈ পোৱা গৈছে সকলোৱে ওলাই আহিছে আৰু ওলাই আহি এনেদৰে তেওঁলোকে মেজি প্ৰজ্বলন কৰিছে আমি পৰিৱেশ দেখুৱাইছোঁ আৰু যিহেতু এই চহা অসমীয়াৰ যি আঘোণৰ ধান কটাৰ পিছত ভঁৰাল চহকী কৰাৰ পিছত এই যি মাঘৰ বিহু আচলতে সকলো প্ৰতিজন অসমীয়াৰ প্ৰতিজন কৃষকে আচলতে উদযাপন কৰে আৰু এনেদৰে দেখিবলৈ পোৱা গৈছে এই যি চহা নিয়ম বা এইখিনি নিয়ম আচলতে এই যি পৰম্পৰা সেয়া অক্ষুণ্ণ ৰখা দেখিবলৈ পোৱা গৈছে প্ৰতিজন অসমীয়াই যে আজিৰ দিনটোক এনেদৰে উদযাপন কৰিছে আমি পৰিৱেশ দেখুৱাইছোঁ আৰু কথা পাতিবলৈ যত্ন কৰিম স্থানীয় লোক যিহেতু আছে যিহেতু মেজি প্ৰজ্বলন কৰা হ'ল ৰাতিপুৱাই উৰুকাৰ নিশা কালি লগে ভাগে এসাঁজ খাই আজি মেজি জ্বলোৱা হ'ল কি ক'ব এই মেজি আমি যোৱাকালি সন্ধিয়া উৰুকা একেলগে খাই ইয়াতে আমি উৰুকা একেলগে গোটেইখিনি ৰাইজ খাইছোঁ আৰু লগে লগে আজি আমাৰ যিটো পৰম্পৰাগতভাৱে আমাৰ মেজি জ্বলোৱা পৰ্ব সেই মেজিখিনি আমি আমাৰ যিটো পিঠাগুড়িৰ লগতে লাড়ু পিঠা এনেকৈ কৰি আমাৰ যিটো পৰম্পৰা নিয়ম আছে সেই নিয়মৰ মাজতে আমি ইতিমধ্যে আমাৰ যিটো মেজিখন জ্বলাই দি দিলোঁ এতিয়া আমি ঘৰে ঘৰে গৈ এতিয়া আমাৰ গৰু যিটো গা ধুৱাব লাগে গৰুৰ যিটো আমাৰ নিয়ম আছে সেইখিনি আমি কৰিম এতিয়া যিহেতু এই জুইৰ আচলতে যি মেজিৰ উত্তাপে আচলতে সকলো যেন অপায় অমংগল দূৰ হয় তাৰ কামনা কৰি আমি আজি মেজিখন অগ্নি দেৱতাক মাতি জ্বলাই দিলোঁ তাৰপিছত আমি এতিয়া ঘৰলৈ যাম ঘৰলৈ যাই গৰু মাতাক আমি সেৱা কৰি পতা দি আমি গৰুখন ওলাই দিম সেইটোৱে এনেদৰে দেখিবলৈ পোৱা গৈছে গাঁওবাসী ওলাই আহিছে গাঁওবাসীও আহিছে তেওঁলোকে মেজিৰ উত্তাপ লৈছে আৰু পৰিৱেশ দেখুৱাইছোঁ আমি পৰিৱেশটো এনেদৰে গোৱালপাৰাৰ আমি পৰিৱেশ দেখুৱাইছোঁ ইলুৱাপাৰাৰ পৰিৱেশ দেখুৱাইছোঁ ইলুৱাপাৰাৰ এই গাঁৱৰ ৰাইজে ৰাতিপুৱাই ইয়াত এনেদৰে মেজি জ্বলাই অগ্নি দেৱতাক সেৱা জনাইছে জুইৰ উত্তাপ লোৱা দেখিবলৈ পোৱা গৈছে তেওঁলোকে এইবাৰ যিহেতু ৰংঘৰৰ আৰ্হিত তেওঁলোকে ভেলাঘৰ নিৰ্মাণ কৰিছিল আৰু সুন্দৰকৈ এটা মেজি তেওঁলোকে নিৰ্মাণ কৰিছিল আৰু এনেদৰে নিশা লগে ভাগে গোটেই ৰাইজ একেলগে লগ হৈ উৰুকাৰ নিশা এই মেজিৰ এই ভেলাঘৰৰ তলতে তেওঁলোকে ভোজ ভাত খাইছে আৰু ৰাতিপুৱা এনেদৰে প্ৰতিজন লোকে আচলতে গাঁৱৰ লোকে গা পা ধুই অগ্নিদেৱতাক সেৱা জনাবলৈ এনেদৰে তেওঁলোকে উপস্থিত হৈছে আৰু এনেদৰে মেজি জ্বলাই তেওঁলোকে জুইৰ উত্তাপ লোৱা দেখিবলৈ পোৱা গৈছে আমি পৰিৱেশ দেখুৱাইছোঁ গোৱালপাৰাৰ ইলুৱাপাৰাৰ পৰিৱেশ আৰু এনেদৰে কেৱল গোৱালপাৰা ইলুৱাপাৰা নহয় আচলতে ৰাজ্যৰ প্ৰতিটো কোণতে আচলতে দেখিবলৈ প্ৰতিখন গাঁৱতে আচলতে দেখিবলৈ পোৱা গৈছে এনেধৰণৰ পৰিৱেশ ৰাতিপুৱাই সকলো ওলাই আহি মেজি জ্বলাই জুইৰ উত্তাপ লৈছে আৰু সকলো যেন অপায় অমংগল দূৰ হয় তাৰ কামনা কৰিছে এই যেন জুইৰ উত্তাপে সকলো অসুৱা শক্তি যেন দূৰ কৰে সেয়া আচলতে সকলোৱে প্ৰাৰ্থনা জনাইছে অগ্নিদেৱতাক সেৱা জনোৱা পৰিলক্ষিত হৈছে গোৱালপাৰাৰ পৰিৱেশ দেখুৱাইছোঁ এয়া আমি গোৱালপাৰাৰ কিছু পৰিৱেশ দেখুৱাবলৈ যত্ন কৰিছোঁ এয়া গোৱালপাৰাৰ আমি ইলুৱাপাৰাৰ পৰিৱেশ দেখুৱাইছোঁ এনেদৰে সকলোৱে মেজি জ্বলাই আজি জুইৰ উত্তাপ লোৱা পৰিলক্ষিত হৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত